ট্ৰলো কৰিব খোজে, ককৰ্থনাও কৰিব খোজে, মই জোকাৰি দিয়াৰ শক্তি এতিয়া অৰ্জন কৰিছোঁ। আৰু এইখন পুথিটো তেনেকুৱা বহু কথা আপোনালোকে আচলতে পাব এই গ্ৰন্থখনত। মই নিজৰ ব্যক্তিগত ফালে কওঁ যে যিকোনো বস্তু এটা যেতিয়া নতুন হয়, চিন্তাৰ ক্ষেত্ৰতো মই সদায় নতুনত্ব কামনা কৰোঁ, আনকি প্ৰকাশভংগীৰ ক্ষেত্ৰতো মই নতুনত্ব কামনা কৰোঁ। বিশ্বত ক'ত কি নতুন প্ৰযুক্তি আহিছে, বিজ্ঞানৰ কি কি নতুন কথা আহিছে, সেইবোৰৰ প্ৰতি মই সদায় কৌতূহলী আৰু সদায় ৰাখিবৰ চেষ্টা কৰোঁ। অলপতে মোৰ এগৰাকী জোৱাই, তেওঁ অভিযন্তা, আজিৰ যুগৰ অভিযন্তা, তেওঁ মোক মানে প্ৰশ্ন কৰিলে যে তুমি, মোৰ দেউতাইতো, তেওঁৰ দেউতা মোতকৈ 2 বছৰ কম বয়সৰ, মোৰ দেউতাইতো বিজ্ঞানৰ বিষয়ে এইবিলাক কথা নাজানে, তেওঁ ইঞ্জিনিয়াৰ, যে তুমি কেনেকৈ এইবিলাক কথা জানা, এইবিলাক খবৰ কিয় ৰাখা? বোলে মই নতুন কথা, পৃথিৱীত যদি কিবা এটা নতুন কথা আৱিষ্কাৰ হৈছে, নতুন চিন্তা আহিছে, নতুন প্ৰযুক্তি এটা আহিছে, খুচৰি খুচৰি হলেও সেইটো মই জানিবলৈ চেষ্টা কৰিম। এতিয়া সামাজিক মাধ্যমৰ কথাই কওঁ, এইখন কিতাপ আচলতে সামাজিক মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰি লিখা হৈছে। সামাজিক মাধ্যম প্ৰথমতে অৰ্কুট আহিছিলে 2004 চনত নেকি, আৰু অৰ্কুট যেতিয়া আহিছিলে তেতিয়াই মই অৰ্কুটত মোৰ নিজৰ যিটো প্ৰফাইল থাকিব লাগে, অৰ্কুট খুলিছিলোঁ আৰু অৰ্কুট কৰিছিলোঁ। আৰু আজি মোৰ বয়সৰ মই কোনো এজন মানুহকে দেখা নাপাওঁ যিয়ে অৰ্কুট কৰিছিলে। 2005ত ফেচবুক আহিলে আৰু 2005ৰ পৰা মই ফেচবুক কৰিছোঁ। মোৰ খুব কম বন্ধুৱে আছে যিয়ে 2005 বছৰ পাছত প্ৰথম ফেচবুকত নিজৰ প্ৰফাইল খুলিছিলে। আজি যেতিয়া জনপ্ৰিয় হৈ উঠিলে তাৰপিছতে তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিলে। মই বিশেষকৈ ফেচবুকক এটা মাধ্যম বুলি ধৰোঁ যে প্ৰযুক্তিয়ে আমাক এটা নতুন বস্তু দিছে, তাক কেনেদৰে ভালভাৱে ব্যৱহাৰ কৰিম সেইটো আমাৰ কথা। মই দেখিছোঁ যে সামাজিক মাধ্যমত বহুত কথা লিখে যিবিলাক লিখিব নালাগে, তেনেকুৱা ধৰণৰ কথা লিখে। কিন্তু এনে বহু লেখক আছে, এনে বহু ব্যক্তি আছে যিসকলে অতি গুৰুত্বপূৰ্ণ কথা কিন্তু ফেচবুকত লিখি আহিছে। আৰু মই নিজে ব্যক্তিগতভাৱে সদায় এটা চেষ্টা কৰি আহিছোঁ যে ফেচবুকত যিখিনি কথা লিখিম মই সেইটো খুব সততাৰে মই লিখিম, এনেই কিবা এটা পোষ্ট দিবৰ কাৰণে মই নিলিখোঁ। আজিকালি কি হৈছে, লেখক এজনৰ কাৰণে এটা সমস্যা হৈছে কি, পৃথিৱীত বিভিন্ন ঘটনা অনবৰতে ঘটি থাকে। বহু বিষয় আছে যিবিলাকৰ আমি খবৰ ৰাখিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।